হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। পুনৰবাৰ মোৰ নেক্সট টামিনি ব্লগলৈ স্বাগতম। আৰু আপোনালোকে হয়তো জানিছেই বিহু বতৰ, বিহু কেনেকুৱা চলিছে। ব'লকচোন আজি মই দিনটোত কি কৰিম, কি নকৰোঁ আপোনালোকক দেখাম আৰু বিহু অলপ দেখাম। এতিয়াৰ পৰা ষ্টাৰ্ট কৰিলোঁ মোৰ মিনি ব্লগটো, চাই থাকিব। চ' ব'লক, এতিয়া মই পথাৰৰ পৰা আহিছোঁ। পথাৰৰ পৰা অহাৰ পিছত অলপ কাম চাম কৰি ভাত পানী খাবলৈ লৈছোঁ। ব'লক নেক্সট ভিডিঅ'ত আকৌ দেখাই আছোঁ অলপ বাকীবোৰ। ভাত বাঢ়ি ল'লোঁ, ইয়াৰ চাপ কি খাবলৈ লৈছোঁ। চ' ব'লক আৰু কি কৰিব পাৰোঁ আপোনালোকক দেখাই আছোঁ। গাইজ ভাত পানী খাই ৰেডি। তাৰপৰা আপোনালোকৰ ফালে বতৰ কেনেকুৱা ক'ব দেই। আমাৰ এইফালে চাওক, ৰ'দো দিছে বৰষুণো দিছে। তাৰপিছত ৰৈ নাথাকি এতিয়া যাব ওলাইছোঁ চুলি কাটিবলৈ। চুলিখিনি দেখিবলৈ কিবা মোৱা ডাঙৰ লাগিছে, সেইখিনি কাটিবলৈ যাওঁ। ব'লকচোন তাত আৰু কি কৰিব পাৰোঁ দেখাম। ফাইনেলি দোকানত ৰৈ আছোঁ। এইপিনে চাওক গাইছ, এইটো নাপিতটো দেখিছে দে, চকু সোমাই গৈছে ছোৱালী লগত। ফাইনেলি গাইছ ঘৰ পালোহি। এনেকুৱা চেনা খাই আহিলোঁ, চেনাত পুৰণি থাকিব পৰা নাই। চ' এতিয়া গা ধোৱাৰ পাছত আৰু কি কৰিম আপোনালোকক দেখাই আছোঁ। ফাইনেলি গাইছ গা চা ধুই অলপ ওলাই আহিছোঁ। অলপ মানে পাহৰি থাকিছিলোঁ আজি গাঁৱত যে বিয়া এখন আছিলে বুলি। এতিয়া বিয়ালৈ ওলাইছোঁ। চ' ব'লকচোন তাত কেনেকুৱা কি হৈ আছে চাওঁগৈ অলপ। ফাইনেলি গাইছ বিয়ালৈ গৈছিলোঁ, কিন্তু বিয়াৰ পৰিৱেশটো ভাঙিলে। সেইকাৰণে দেখাই বোলে ভাল নহ'ব বুলি নেদেখালোঁ। এতিয়া আহি ঘৰত ধুই আছোঁ, অলপ জিৰণি লৈছোঁ। তাৰপিছত বিহু চাবলৈ যাম আৰু কি কৰিব পাৰোঁ আপোনালোকক দেখাই আছোঁ। চ' এতিয়া হ'ব আৰু বাকী আপোনালোকক লগ পাই আছোঁ। এতিয়া ফাইনেলি গাইছ ছেকেণ্ডখন বিহুলৈ আহি আছোঁ। চ' কেনেকুৱা ৰাস্তা দেখাই লওঁ আপোনালোক। ব'লকচোন গাঁৱজনে কি কৰি আছে লগতে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু নৰোৱা থান ৰঙালী বিহু সন্মিলনত আজি উপস্থিত থাকিব পাই খুবেই সুখী অনুভৱ কৰিছোঁ। চ' গাইছ ফাইনেলি ঘৰ পালোহি। এতিয়া ভাত পানী খাই নগৈছিলোঁ, খাই বৈ শুম। এতিয়া আপোনালোকক সামৰণি মাৰিছোঁ মোৰ চেনেলটোৰ পৰা। নেক্সট টাইম ব্লগলৈ লগ পাবলৈ আপোনালোকৰ ভাল ভিডিঅ' আৰু অভিজ্ঞতাৰে দিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। চ' আজিলৈ ইমানেই।